26 বছৰ বয়সতে 73 কেজি ওজন হলো হয়তো 30 মান হও মানে 1 কুইণ্টেলতকৈ অধিক কম যিমান কাম বন কৰিলেও কিন্তু ওজন বাঢ়ি গৈয়ে আছে বহুতে কয় ভাত অভাৰ খাওঁ বুলি অনান্য বয়বস্তু যেহেতু খাবলৈ নাই ভাতকেটা নেখালে আৰু যেহেতু প্ৰেছাৰ একেবাৰে লো একেবাৰে উঠিব নোৱাৰা হৈ পৰিম চাগে ভাতকেটাও যদি নাখাওঁ যোৱাকালিয়ে বাহঁতৰ ঘৰখনৰ পৰা লৈ আহিছিল অলপমান জলকীয়া পুলি যোৱা বছৰ বানপানী আমাৰ গোটেই জলকীয়াখিনিয়ে ধ্বংস কৰিলে 150 জোপাতকৈ অধিক আছিল আৰু বহুতে মোক খুদে যে তোমালোকৰ ঘৰত জলকীয়া আছে নাই কাকনো কিমান কৈ থাকিম আৰু নাই বুলি সেয়ে ভাবিছো এবাৰ ৰেডিমেড ৱালৰ কাখে কাখে যেখিনি ওখ ঠাই আছে তাতে অলপমান ছাগলী গোবৰৰ সৈতে জলকীয়া পুলি ৰুই দিওঁ এবছৰ ৰুলো বুলি ক'লে 3টা বছৰৰ কাৰণে নিশ্চিন্ত মনেৰে আমাৰ বাৰীখনত জলকীয়াবোৰ হৈ থাকিব আৰু বীজ জলকীয়া বহুতে কয় যে ছাগলী গোবৰৰ লগত ৰুলে মানে বেছি জ্বলা নহয় বুলি কিন্তু আগতে যেতিয়া মই বিক্ৰী কৰি ফুৰো বহুতে কয় ইমান ধুনীয়া দেখিবৰ কাৰণে কিন্তু জ্বলা নহয় কিয়নো আমাৰ গোটেই বাৰীখনত আগতে ছাগলী গোবৰে আছিল সেয়েহে মই হসা বুলি ভাবো আৰু এজোপা দুজোপা কৰি এই ঠাইখিনিত বহুখিনি ৰুই দিলো কিন্তু এটাই ভয় হৈছে যদিহে ৰাতি উৰিচিৰিঙাই আৰু দুপিচ কৰি নিদিয়ে তেতিয়া হলে কিন্তু সোনকালে ডাঙৰ হ'ব কিয়নো ছাগলী গোবৰ দিলো কুকুৰাখিনি বহুত উৎপাত সেয়েহে টাইটকে মাটিখিনি কৰি দিছো কুকুৰা যাতে গম নাপায় ইয়াত কিবা এটা পুলি ৰুলো বুলি আজি ভাবিছো কুকুৰা অলপমান বিক্ৰীয়ে কৰি দিম যিমানহে খাইছে 12 বাজি যায় লগতে জলকীয়া পুলি ৰুই শেষ হোৱাৰ পাছতে মানুহজনে এতিয়া শাক পাচলিবোৰত অকণমান দৰৱ দিওঁ বুলি ল'লে ইমানে ধুনীয়াকৈ তিয়হ জিকা লেচেৰা দাংবডি এইবিলাক ৰুলো কিন্তু গোটেইবোৰ পোকে খাই খতম বনালে যদিহে এইদৰে দোকানৰ পৰা কিনি আনি দৰৱ মাৰি নিদো যিমান শাক পাচলি লগালেও কিন্তু পোকৰ পৰা একো খাব নোৱাৰা হৈ পৰো সেয়েহে আজিৰ পৰা 2 মাহৰ আগতে ৰুৱা তিয়হ এতিয়ালৈকে এটাও খাব পৰা নাই লাগিছে গেলিছে কাৰণ গাগজোপা ওপৰলৈ উঠিবই পৰা নাই জিকা কেইটামান লাগি আছে বাৰু চিঙাই নাই একেবাৰে এখাজৰ হলে চিঙিম বুলি কলো আজি কিন্তু মানুহজনে এয়া দৰৱে মাৰি দিলে মানুহে কৰ্ম কৰি থলে বুলি ক'লে বাৰীখনত সঁচাকৈ দেখিবলৈ খুব ধুনীয়া হয় কোনোবা আহি বাৰীখনত চাৰিওফালে এপাক চাই দিওঁ বুলি ক'লেওতো বাৰীখন ধুনীয়া দেখে লগতে এয়া চাওকচোন তিয়হ গছবিলাক কিমান ওখ হ'ব লাগিছিলে 2 মাহত আৰু ইমান অকণমানিয়ে হৈ আছে গোটেই পোকে খাই খতম কৰাৰ কাৰণে গাগজবিলাক ওপৰলৈ উঠিবই নোৱাৰে আগ বগাবই নোৱাৰে মধুৰিজোপা দি দিছো জিকা আৰু লেচেৰা সেয়েহে মানুহজনক ক'লো যে ওপৰলৈকে মাৰি দিয়া লগতে ইফালেও ভাতকেৰেলা সিফালেও ভাতকেৰেলা জাতিলাও আৰু এই মেগেনাখিনি আপোনালোকক আজিৰ পৰা 2 মাহমানৰ আগতে ৰুই দেখাইছিলোঁ কিন্তু হাঁহে খাওঁতে বাৰীখনত উদ্ধাৰিব নোৱাৰা হ'ল এতিয়া আৰু হাঁহো নাই ধুনীয়াকৈ বেঙেনা কেইজোপা ডাঙৰ হৈ আহিছে ভাতকেৰেলাবিলাকতো পোক লাগিছে যদিহে এবাৰ পোকৰ দৰৱ মাৰি দিওঁ তেতিয়াহ'লে আৰু নিশ্চিন্ত মনেৰে ওপৰলৈ বগাই যাব আৰু পোকেও বিন্ধিব নোৱাৰিব এজোপাই নেমু টেঙা আছে খুৰীহঁতৰ ঘৰখনৰ পৰা আনা আৰু কিমান যে লাগিছে চাওকচোন ডাল ভৰি কিন্তু আগলিবোৰত আৰুৱে লাগিলে হয় পোক লাগি থকা দেখি ওপৰলৈ বাঢ়িব পৰা নাই আৰু পোকৰ দৰৱ যিহেতু টেঙাটো মাৰিব পাৰে শাক পাচলিটো মাৰিব পাৰে আৰু এই কমলাজোপাটো মাৰি দিছো 7টা বছৰ পাৰ হ'ল আজিলৈকে ফুল এপাহ দিয়াই নাই লগতে সেইদিনাখন আমাৰ কুকুৰাজনীৰ 11টা পোৱালি একেলগতে মৰি গৈছে ওলাবই নাপালে গোটেই আমাৰ কুকুৰা উমনি দিয়া ঘৰটোত হুমিয়ে